নমস্কাৰ প্ৰিয় দৰ্শক, আজি মই আপোনালোকক 2024 চনৰ অম্বুবাচী কেতিয়া কোন তাৰিখে আৰু কোন সময়ত লাগিব তাৰ বিষয়ে ক'বলৈ ওলাইছোঁ। লগতে মহা অম্বুবাচী কোন তাৰিখে নিবৃত্তি হ'ব সেই বিষয়ে জনাব বিচাৰিছোঁ। প্ৰিয় দৰ্শকসকল, ভিডিঅ'টি ছাবস্ক্ৰাইব কৰিব আগলৈ নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। আহকচোন ভিডিঅ'টিৰ মাজলৈ আগবাঢ়ো। হিন্দু ধৰ্মৰ এটি বিশেষ উৎসৱ হ'ল অম্বুবাচী। শাস্ত্ৰ অনুসৰি আহাৰ মাহৰ মৃগশিৰা নক্ষত্ৰৰ তৃতীয় পহৰ শেষ হ'লে ধৰিত্ৰী মা বা বসুন্ধৰা ঋতুমতী হয়। সেই সময়তে পালন কৰা হয় অম্বুবাচী। আমি সকলোৱে জানো, এগৰাকী নাৰী ৰজস্বলা হ'লে তেতিয়া তেওঁ সন্তান গৰ্ভধাৰণ কৰিবলৈ উপযুক্ত হয়। ঠিক তেনেদৰে বাৰিষা অহাৰ আগতে ধৰিত্ৰী মা বা বসুন্ধৰা ৰজস্বলা হয়। ইয়াৰ পিছতে ফলে ফুলে ভৰি উঠে পৃথিৱী। এই সময়ত সকলো মন্দিৰৰ দুৱাৰ বন্ধ হৈ থাকে। কোনো ধৰণৰ শুভ কৰ্ম কৰিব নালাগে। মা কামাখ্যা দেৱীৰ আশীৰ্বাদ পাবলৈ জয় মা কামাখ্যা বুলি লিখিবলৈ নাপাহৰিব। এইবাৰ অৰ্থাৎ 2024 চনৰ অম্বুবাচীৰ প্ৰবৃত্তি বা আৰম্ভ কেতিয়া হ'ব জানো আহক। আহাৰ মাহৰ 7 তাৰিখ অৰ্থাৎ জুন মাহৰ 22 তাৰিখে ৰাতিপুৱা 8:45 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব আৰু নিবৃত্তি অৰ্থাৎ অন্ত পৰিব আহাৰ মাহৰ 10 তাৰিখ অৰ্থাৎ জুন মাহৰ 25 তাৰিখে ৰাতি 9:08। দৰ্শকসকল, কথিত অনুসৰি অম্বুবাচীৰ মাজত যদি আমি এৱা গাখীৰ আৰু কল একেলগে মিহলাই খাওঁ তেতিয়া সৰ্প ভয়ৰ পৰা বাচি থাকিব পৰা যায় বুলি কোৱা হয়। দৰ্শকসকল, আপোনাৰ দিনটো শুভ হোৱাৰ কামনাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।